তাইতো না 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 তেওঁ কি ক'ব মোৰ জানা আছে তুমি হয় না মোর 2017 মানে 2017 ভাই লোক 2017 চনতে ৰিলিজ হোৱা জুবিন গাৰ্গ আৰু মুনীন বৰুৱাৰ এখন জনপ্ৰিয় অসমীয়া চিনেমা নামটো কি তো নামটো হ'ল প্ৰিয়াৰ প্ৰিয় মানে প্ৰিয়াৰ প্ৰিয় আপোনাক প্ৰিয়া বুলি মাতিব পৰা নাই কি ওকে ঠিক আছে তাই মানে প্ৰিয়াটো কি কৈছে তেওঁ নহয় তাইতো না 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 তেওঁ কি ক'ব মোৰ জানা আছে মানে এনেকৈ আধা পোহৰ আধা আন্ধাৰত থকাতকৈ আমি এটা ডিচিশ্যন ল'ব লাগে যি কি নহওক ভাই লওক যি কি নহওক তো আছিল এইটোৱে আছিলে মানে কি জুবিন মানে কি এইয়া প্ৰিয়াৰ প্ৰিয় নামৰ চিনেমাখনৰ কিছু মুহূৰ্ত তো যি কি নহওক ভাই লওক বলক এতিয়া চাই লওক এই চিনেমাখনৰ কিছু ডিটেইলছ মানে চাই লওক এইখন চিনেমাৰ মানে কি ডাইৰেক্টৰ কোন হয় তাৰপিছত মানে কি আপোনাৰ মানে কি কেতিয়া সেই মানে কি আমুক তামুক বলক চাই লওক তো ভাই লওক এইখন চিনেমা ৰিলিজ হৈছিল কেতিয়া 10 নৱেম্বৰ 2017 চনত 2017 পুৰণা চিনেমা আৰু ডাইৰেক্টৰ হ'ল আপোনাৰ মুনীন বৰুৱা ডাইৰেক্টৰ হয়তো আপোনালোকে ব্যক্তিজন চিনি নাপাব পাৰে মই দেখুৱাই দিছোঁ মুনীন বৰুৱা চ' এইজন হ'ল মুনীন বৰুৱা ঠিক আছে আৰু ইয়াৰ জন্ম হৈছিল আপোনাৰ 2018 চনৰ আপোনাৰ মানে কি মানে কি মৃত্যু হৈছিল 2018 চনৰ 7 এপ্ৰিলত এণ্ড জন্ম হৈছিল আপোনাৰ 1946 মানে ভাৰত স্বাধীন হোৱাৰ সময়ত ঠিক আছে গোলাঘাটত তো এইজন আছিল মুনীন বৰুৱা 5 নৱেম্বৰ 1947 তো যি কি নহওক এইখন চিনেমাৰ আমি কি ডিছকাছ কৰিছিলোঁ তো ভাই লওক তো এইখন চিনেমাৰ আপোনাৰ ৰিলিজ হৈছিল 2017 চনৰ 10 নৱেম্বৰ তাৰপিছত ডাইৰেক্টৰ হ'ল মুনীন বৰুৱা অলৰেডি দেখা পালে তাৰপিছত আছিল আপোনাৰ বাজেট মানে এইখন চিনেমাৰ কিমান টকাত বনোৱা হৈছিল মানে টোটেল বাজেট আছিল আপোনাৰ ৭৫,০০০ টকা মানে 75,000 ৰুপিজ ইণ্ডিয়ান ৰুপিজ হয় ৭৫,০০০ বেছি সেই আৰু মানে কি বাজেটো নহয় তো যি কি নহওক মিউজিক ডাইৰেক্টৰ হ'ল এইখন চিনেমাৰ আপোনাৰ কোন মিউজিক ডাইৰেক্টৰ জুবিন গাৰ্গ নিজে এইখন চিনেমাৰ মানে মিউজিক ডাইৰেক্টৰ তাৰপিছত দিগন্ত ভৰালী আছে ভৰালী নহয় দিগন্ত ভাৰতী ঠিক আছে মিউজিক ডাইৰেক্টৰ এইখন চিনেমাৰ এণ্ড প্ৰডিউচাৰ মানে এইখন চিনেমাৰ প্ৰডিউচাৰ হ'ল আপোনাৰ আব্দুল মানান ফাৰুক ঠিক আছে তো যি কি নহওক এইখন চিনেমাৰ যদি আপুনি সেইটো চাই লয় সেইটো মানে আপোনাৰ মানে কি যদি এইখন চিনেমা বৰ্তমানলৈকে IMDb ৰেটিং কিমান পাইছে বুলি ক'লে তো ৰেটিং পাইছে চাই লওক 8.4 আউট অফ 10 মানে 10ৰ ভিতৰত 8.4 ৰেটিং পাইছে আউট অফ 10ৰ ভিতৰত আৰু ৰেটিং কৰিছে চাওক 19 জনে ৰেটিং কৰিছে বৰ্তমানলৈকে IMDb ঠিক আছে কি তো বাকী বলক এতিয়া চাই লওক ভাই লওক এই চিনেমাখনৰ মানে কি টপ কাষ্টাৰ মানে এইখন চিনেমা কোনে কাষ্টিং কৰিছে তাৰপিছত কি নামেৰে কাষ্টিং কৰিছে বলক চাই লওক 1 by 1 ইন ডিটেইলছত মানে দ্য টপ কাষ্টাৰ অফ দ্য মুভি প্ৰিয়াৰ প্ৰিয় বলক চাই লওক তো ভাই লওক ইয়াৰ মানে এইখন চিনেমাৰ আপোনাৰ মানে কি কাষ্টিং চাবলৈ গ'লে তো চাই লওক কাষ্টিং তো টপ কাষ্টাৰ হ'ল আপোনাৰ প্ৰথমজন আছে এইজন গুঞ্জন ভাৰদ্বাজ আৰু কাষ্টিং কৰিছে আপোনাৰ প্ৰিয় নাথ নামেৰে কাষ্টিং কৰিছে এইখন চিনেমাত মানে এইখন মন যায় তাৰপিছত আছে নেক্সট এয়া জুবিন গাৰ্গ ওৱান অফ দ্য মষ্ট পপুলাৰ এছামিজ ছিংগাৰ জুবিন গাৰ্গ তো কাষ্টিং কৰিছে জুবিন গাৰ্গে এইখন চিনেমাত আপোনাৰ প্ৰিয়ব্ৰত কাকতি মানে জুবিন গাৰ্গে কাষ্টিং কৰিছে এইখন চিনেমাত প্ৰিয়ব্ৰত কাকতি তাৰপিছত আছে আপোনাৰ প্ৰাঞ্জল শইকীয়া সেই আৰু জানিয়ে সকলোৱে প্ৰাঞ্জল শইকীয়া ব্ৰিগেডাৰ ফুকন নামেৰে কাষ্টিং কৰিছে প্ৰাঞ্জল শইকীয়া তাৰপিছত আছে বিক্ৰম ৰাজখোৱা আৰু কাষ্টিং কৰিছে
প্ৰিয় ৰঞ্জন আৰু কিবা এটা আছে যি কি নহওক ঠাকুৰীয়া চাকৰীয়া হ'ব প্ৰিয় ৰঞ্জন নামেৰে কাষ্টিং কৰিছে বিক্ৰম ৰাজখোৱা তাৰপিছত আছে আপোনাৰ ত্ৰিদীপ লাহন সেই আৰু অসম ওৱান অফ দ্য মষ্ট পপুলাৰ এছামিজ কমেডিয়ান মানে এছামিজ চিনেমাৰ কমেডিয়ান ত্ৰিদীপ লাহন তাৰপিছত নিকুমণি বৰুৱা আছে এই কাষ্টিং কৰিছে প্ৰিয়াৰ মাদাৰ মানে প্ৰিয়াৰ মাক হিচাপে কাষ্টিং কৰিছে মানে নিকুমণি বৰুৱা তাৰপিছত আছে আপোনাৰ এইজনী মানে অন্তিমজন আছে আপোনাৰ সেয়া সুনিতা কৌশিক আৰু ই কাষ্টিং কৰিছে হিয়া নামেৰে ঠিক আছে চ' এইকেইজন আছিল আপোনাৰ টপ কাষ্টাৰ অফ দ্য মুভি প্ৰিয় বাকী তো বাকী আৰু কম ন কি ভাই লওক যি আছিল এয়াই তো দেখিলে আৰু এভৰিথিং হেই তো যি কি নহওক ভাই লওক আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে এণ্ড যদি ভাল পালে অভিয়াছলি যোৱাৰ আগত এটা লাইক কৰি দিব ঠিক আছে টু লাইক মানে এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল तो भैया मिलते हैं फिर नेक्स्ट वीडियो पर तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो